হেল্ল' বন্ধুসকল, এইখন ৰয়েল এনফিল্ড 350 BS6 মডেল হয়। বেলেগ এখন গেৰেজত দেখুৱাৰ পাছত বাৰে বাৰে ফিউজটো উৰি যায়। ফিউজটো উৰি যোৱাৰ কাৰণে তাৰপাছত মোৰ ওচৰলৈ লৈ আহিলে। অহাৰ পাছত মই চালোঁ, এবাৰ লগালোঁ, দুবাৰ লগালোঁ, চালোঁ, আকৌ উৰি যায়। তাৰপিছত দেখিছোঁ ফিউজকেইটা খুলি কোনোবাই তাঁৰৰ বান্ধ দিছে তামৰ। তো বন্ধুসকল, এই কামটো ভুল নকৰিব। কেলৈ আপোনালোকৰ ইয়াত এম্পিয়াৰ মতে ধৰক আপোনাৰ ফিউজটো দিয়া থাকে কোম্পানীয়ে। তো বিশেষকৈ কি ধৰক 5, 15, 10 এনেকৈ ধৰক আপোনালোকে ফিউজ দিয়া থাকে। ক'ত কোনটো কি লাগে সেইটো আপোনাৰ ইয়াত দেখিব পাব। আপোনালোকে এই বস্তুটো চাই পেলাই আপোনালোকে ফিউজটো এম্পিয়াৰত মিলাই পেলাই আপোনাৰ লগাব। আৰু এবাৰ বা দুবাৰ চাব, চেষ্টা কৰিব। যদি এবাৰ ধৰক আপোনালোকে যদি ফিউজটো যায়, নেক্সট বাৰ আকৌ এবাৰ লগাই চাব। তাৰপাছত আপোনালোকে নকৰিব। কেলৈ ইয়াত BS6টো ক'ৰবাত ফল্ট থাকিব পাৰে, ক'ৰবাত শ্বৰ্ট থাকিব পাৰে। সেইকাৰণে বন্ধুসকল, আপোনালোকে কোনো কাৰণত এইটো ভুল নকৰিব। আৰু ময়ো চেষ্টা কৰিছোঁ যে ময়ো নকৰোঁ বুলি। মই এইখন বুলেট বহুত কষ্টত চাবলগীয়া হৈছে। সেইকাৰণে আপোনালোকক শ্বৰ্ট ফৰ্মত মই দেখাইছোঁ। তাৰপিছত চালোঁ, চোৱাৰ পাছত এতিয়া ODB লগাম। ODB লগোৱাৰ পাছত আমি যিমানখিনি ফল্ট আছে সেইখিনি ক্লিয়াৰ কৰিম। ক্লিয়াৰ কৰাৰ পাছত আমি আৰু আগলৈ যাম। আৰু বিশেষকৈ বেমাৰটো হৈছিলে আপোনালোকক মই কৈ দিছোঁ, চেল্ফত শ্বৰ্ট হৈ আছিলে। যিটো চেল্ফ আছে আমাৰ ষ্টাৰ্টিং চেল্ফটো আপোনালোকৰ শ্বৰ্ট আছিলে। শ্বৰ্ট থকাৰ কাৰণে চেল্ফটো দবাই দিয়াৰ লগে লগে ফিউজত উৰি যায়। তো মই চালোঁ, চোৱাৰ পাছত দেখিলোঁ আপোনাৰ কমপ্লিট চেল্ফত প্ৰব্লেম আছে। বাকী আপোনালোকে নাম্বাৰ নকৰোঁ। কেলৈ ধৰক নাম্বাৰ কৰিলে বহুত বেছি দীঘল হৈ যাব ধৰক। সেইকাৰণে শ্বৰ্ট ফৰ্মত কৈয়ে দিছোঁ কথাটো যে বেমাৰটো চেল্ফত প্ৰব্লেম আছিলে। এতিয়া আমি ODB মাৰিছোঁ, স্কেন কৰিম। এতিয়া চাব, যিমান ফল্ট আছে চব ক্লিয়াৰ কৰি ল'ম। ক্লিয়াৰ কৰাৰ পাছতহে আমি চেল্ফলৈ যাম। চব বন্ধুসকল, চেল্ফলৈ যাম, অলপ ৰৈ যাম। এতিয়া আমি ক্লিয়াৰ কৰি লৈছোঁ ফল্টখিনি, যিমান ফল্ট আছে। এয়া দেখিছে, এতিয়া ক্লাছ ছেট খুলিছোঁ। ক্লাছ ছেট খোলাৰ পাছত এতিয়া আমি চেল্ফটো খুলিম। এই চেল্ফ খুলিলোঁ। আৰু যিসকল বন্ধু মোৰ চেনেলত আপোনালোকে অহা নাই, সেইসকলক আপোনাক মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত আগুৱাই যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ সহায় সহযোগত আমি চেষ্টা কৰিম। এতিয়া আমি আঠা লগাইছোঁ। আঠা লগোৱাৰ পাছত আমি এতিয়া চেল্ফ ফিটিং কৰিম। চেল্ফ ফিটিং লাগিছে হোৱাৰ পাছত এতিয়া আমি ক্লাছ ছেট ফিটিং কৰিম। কভাৰখন ফিটিং কৰিম। ফিটিং কৰাৰ পাছত এতিয়া আমি ৰানিং কৰিম। ধন্যবাদ।